মুখ্যমন্ত্ৰীয়েতো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল, এতিয়ালৈকে টকাটো অহা নাই। যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি? যি কৈছো হৈছে নে নাই? এতিয়া আমাৰ এই আঁচনিটোৰ নাম হ'ল মহিলা উদ্যমিতা আঁচনি। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম। তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম। কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক। 10,000 টকাটো শেষ নহয়, 10,000 টকাটো আৰম্ভণি। আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম, যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে। কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল তেতিয়া এইটোতো আৰু আগ নাবাঢ়িব। সেইকাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকে আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম। টকাটোতো 100% পাবই, খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়, হয় নে নহয়? আৰু মহিলাসকলে নিজে গম পায়। আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে নে এদিনতে জন্ম দিছিলে? অকণমান ধৈৰ্য সকলোতে লাগে, সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে, হয় নে নহয়? গতিকে আপোনালোকৰ এই কামটো চলি আছে, একেবাৰে টেনচন নল'ব। 10,000 টকা আপোনালোকে 100% পাবই, কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো, যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো। এই চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো, কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে, কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে, কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে, কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে, বা কোন চৰকাৰৰ দিনত এনেকে লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে, এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব। আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ো নাছিলে, মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে, আত্মসহায়ক গোটৰ আঁচনিও নাছিলে, আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে, অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশ্যন নাছিলে, নিযুত মইনা নাছিলে। কংগ্ৰেছৰ দিনত একো নাছিলে, খালি কংগ্ৰেছৰ কি আছিলে, মহিলাবিলাকক সূতা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে। তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে। এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছো। অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হলো, মোৰ আগতো বহুত মুখ্যমন্ত্ৰী হৈছিলে। এতিয়া আপোনালোকে চাওক, আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে, APSC ৰিজাল্ট দিয়ে, পুলিচৰ ৰিজাল্ট দিয়ে, 3য়-4ৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে, তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্ৰী লৰাই DSP হ'ল, কোন অফিচাৰৰ ল'ৰা গৈ পেলাই মেজিষ্ট্ৰেট হ'ল, কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে, কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেণ্ডেণ্ট হ'ল, কোন দ্বিতীয় হ'ল। পেপাৰ আৰু টিভিত এই লিষ্টবিলাক আহিছিলে আৰু এই লিষ্টবিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব, নহলে মন্ত্ৰী বিধায়কৰ ল'ৰা হ'ব লাগিব, নহলে মন্ত্ৰী বিধায়কৰ আশে পাশে থাকিব লাগিব। পঢ়া শুনাৰ কোনো মূল্য নাই, পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায়। আৰু মানুহে এইটো মানি লৈছিলে। মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক, মই মেজিষ্ট্ৰেট হ'ব লাগে। কোনোবাই আহি ক'ব
যে মই 1 কোটিলৈকে টকা ঘোষ দিম, মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে। মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে। আৰু তেনেকৈ আমাৰ অসমখন ৭৫ বছৰ চলি আছিলে। 2021 চনত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয়, আমি পৰিৱেশৰ পৰিৱৰ্তন কৰিম। আজি মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো। 1.5 লাখ ল'ৰা ছোৱালীৰ পৰা 1 লাখ টকাকৈ যদি মই ললোহেঁতেন, মোৰ পকেটত 1500 কোটি টকা আহিলেহেঁতেন। আৰু 1 লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই। 10 লাখ, 15 লাখ, 20 লাখ, 1 কোটিলৈকে দিয়ে। 1 লাখ দিলেতো হাঁহি দি দিব। আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ ল'ৰাক মই চাকৰি দিম, 1 লাখ টকা মোক গধূলিৰ ভিতৰত দিয়ক, চবেইটো গধূলিৰ ভিতৰতে লৈ আহিব। 1 লাখ টকা যদি মই ললোহেঁতেন, 1500 কোটি টকা মোৰ ঘৰত গ'লহেঁতেন। কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰো। আৰে দুৰ্নীতি যদি কৰিলোহেঁতেন, 1500 কোটি টকাটো মোৰে পকেটত আহিলেহেঁতেন। আজি আপোনালোকে চাওক, পৰীক্ষাৰ ৰিজাল্ট দিলে, এতিয়া টিভিত কি ওলাই, কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলায়, কোন অফিচাৰৰ খুলখালিয়েক তাৰ নাম নোলায়। ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী, ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা, ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা, ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা। মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো। আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। ইয়াৰ ফলত কি হৈছে, এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ়, চাকৰি পাবি। ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায়। এতিয়া মই যোৱাকালি পৰহি দিনাখন মই এখন মিটিঙত গৈছিলো। ছোৱালীবিলাকে মোক ধৰি ক'লে যে মামা, মই চামুগুৰিত গৈছিলো, ছোৱালীবিলাকে মোক ধৰি পেলাই ক'লে যে মামা আমাক স্কুলত শিক্ষক লাগে। আগতে কোনো চিন্তাই নকৰিছিল। আজিকালি চবেই জানে যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলায়, কোন অফিচাৰৰ খুলখালিয়েক তাৰ নাম নোলায়। ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী, ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা, ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা, ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা। মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো।